নমস্কাৰ। আপোনালোক সকলোৱে মোক তিনিচুকীয়াৰ অজিত দত্ত হিচাপে জানে, কিন্তু মোৰ আচল পৰিচয়টোতো আপোনালোকে নাজানে। মোৰ আচল পৰিচয়টো হৈছে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ হাটখোলা গাঁৱৰ মই অজু, যি মোক মোৰ গাঁওবাসীয়ে অজু হিচাপেহে জানে। আৰু মোৰ আই আছিল শিৱসাগৰ জিলাৰ দিখৌ নৈ দাঁতিৰ ভটীয়াপাৰ গাঁৱৰ জীয়াৰী, আৰু যি বৈবাহিক সূত্ৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ বোৱাৰী। আৰু মোৰ আই আছিল 1948 চনৰে MV পাছ কৰি ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। যি সময়ত মদাৰখাট মৌজাত গোটেই অঞ্চলটোৰ মহিলাই পঢ়িবলৈ ওলাই যোৱা নাছিল, সেই সময়তে মোৰ আয়ে মদাৰখাটৰ ঘোঁৰামৰাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। আৰু পিতাই আছিল সম্ভৱতঃ 1961 চনতে তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ প্ৰতিষ্ঠাপক মুখ্য সহায়ক আছিল। আৰু আই আৰু পিতাৰ গৰ্ভত জন্ম ল'বলৈ পাই মই বহুতেই সৌভাগ্য। আৰু মোক কোনোবাই গাঁৱলীয়া বুলি ক'লে মই খুবেই ভাল পাওঁ, কিয়নো গাঁৱতহে মই মোৰ অস্তিত্ব বিচাৰি পাওঁ। যদিও বা তিনিচুকীয়া চহৰত মোৰ দেখাটো দেখা পাওঁ, কিন্তু মন প্ৰাণ সকলোবিলাক মোৰ এই গাঁও অৰ্থাৎ হাটখোলা গাঁৱত মোৰ জন্মভূমিতে মই বিচাৰি পাওঁ। মই দৰাচলতে নিজকে বহুত ধনৱন্ত ব্যক্তি বুলি ভাবোঁ, কিয়নো মোৰ গাঁৱৰ ঘৰত এটি ধানৰ ভঁৰাল আছে, আৰু আছে এটা গোহালি, আৰু আছে এটা দীঘল পদূলি। আৰু সেই পদূলিটো দীঘল পদূলিটো আজি আপোনালোকক দেখাওঁচোন। এয়া চাওক, এইটো যে পদূলি দেখিছে, এয়া মোৰ গাঁৱৰ ঘৰৰ এটা দীঘল পদূলি। আৰু মোৰ এটি আপুৰুগীয়া গোহালি ঘৰো আছে। আৰু মই মোৰ এই আপুৰুগীয়া গোহালিটো এই আপোনালোকৰ আগত দেখাৰ প্ৰয়াস কৰিছোঁ। মই ভাবোঁ মই গাঁৱলীয়া, নিজৰ শিপা ইয়াতে আছে। আৰু আপোনালোকক মই আৰু কেইটামান বস্তু দেখাওঁ, ভাল লাগিব, যিহেতু আজি মোৰ আচল পৰিচয়টো আপোনালোকৰ আগত উদ্ভাস কৰাৰ প্ৰয়াস কৰিছোঁ। মোৰ বুলি নহয়, আচলতে আমাৰ এটা পুখুৰীও আছে। মোৰ বুলি কৈ থাকিলে সংকীৰ্ণ হয়, তথাপিও মোৰ বুলি কৈ ভাল লাগে, যিহেতু মই মোৰ ইয়াত শিপা মই বিচাৰি পাওঁ। আৰু মোৰ তাৰপিছত আমাৰ যিটো এটা পুখুৰী আছে, পুখুৰীটো দেখাওঁচোন আপোনালোকক নিশ্চয়, আৰু ভাল লাগিব। আৰু যিখন গাঁৱত মই জন্ম লৈছিলোঁ, সেই গাঁওখন মোৰ কাৰণে স্বৰ্গভূমি। আৰু মই বেলেগকৈ স্বৰ্গ আছে বুলি নাভাবোঁ, মোৰ গাঁওখনেই মোৰ কাৰণে স্বৰ্গভূমি। আৰু সেয়েহে মই মোৰ স্বৰ্গভূমিক শয়নে সপোনে বুকুত কঢ়িয়াই লৈ ফুৰোঁ, মই যলৈকে যাওঁ। আৰু এতিয়া আপোনালোকৰ সন্মুখত মই আমাৰ যিটো পুখুৰী আছে, সেই পুখুৰীটো অকণমান দেখুৱাৰ প্ৰয়াস কৰিম। এইটোৱে সেইটো পুখুৰী, যি পুখুৰীটোত আগতে বৰশীটো পাইছিলোঁ, মাছো ধৰিছিলোঁ। আৰু এই পুখুৰীটোত বহু বেছি সোৱণি জড়িত হৈ আছে। এই পুখুৰীটোত থকা মাছ পুঠিবোৰৰ লগতো বহুত সোৱণি জড়িত হৈ আছে। এয়া সেউজীয়া পৰিৱেশ, হয়নে? এই সেউজীয়া পৰিৱেশটো মোৰ এইকাৰণে ভাল লাগে, মোৰ মনটোকো, হৃদয়খনতো মই সদায় সেউজীয়া কৰি ৰখাৰ প্ৰয়াস কৰোঁ। কিয়নো চহৰলৈ যেতিয়া যাওঁ, চহৰত যেতিয়া থাকোঁ, বেছিভাগ সময়তো চহৰতে থাকোঁ, হৃদয়বিলাক, মনবিলাক
সেউজীয়া কৰি ৰাখিব বিচাৰিলেও দেখোন বাৰে বাৰে বিচলিত হৈ পৰোঁ, কাৰণ চহৰৰ পৰিৱেশটো সেউজীয়া বিচাৰি নাপাওঁ। চহৰৰ মানুহৰ মনবিলাকো সেউজীয়া হোৱা দেখা নাপাওঁ। সেই যেতিয়া গাঁৱলৈ আহোঁ, গাঁৱৰ যি সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ হাবিয়াস কৰোঁ। আৰু গাঁৱৰ যি লোকসকল, তেওঁলোকৰ মনবিলাকো সেউজীয়া, সেয়েহে তেওঁলোকৰ সৈতেও একাত্ম হৈ খুবেই আনন্দ লাভ কৰোঁ। এয়া আপোনালোকৰ আগত মোৰ ঘৰৰ এটি সেউজীয়া পুখুৰী। চাৰিওফালে যি দৃশ্য চাওকচোন, কি অপৰূপ হয়নে? এনে অপৰূপ দৃশ্য চহৰত মই ক'ত বিচাৰি পাম? আৰু মই এয়া দেখিছে, এইটো ৰাবাব টেঙা বুলি কওঁ আমি, কিমান সুন্দৰ। কিন্তু এই পৰিৱেশ চহৰত ক'ত বিচাৰি পাম? চহৰত নিজৰ পেটটোৰ তাৰণত আছোঁ, ল'ৰা ছোৱালীক মানুহ কৰাৰ স্বাৰ্থত আছোঁ। ইয়াৰ উদ্দেশ্য এইটো নহয় যে গাঁৱত থাকিলে ল'ৰা ছোৱালী মানুহ নহ'ব, গাঁৱতো মানুহ হ'ব। কিন্তু যিহেতু চাকৰি সূত্ৰে তিনিচুকীয়াত থাকিব লগা হৈছে, সেয়েহে ল'ৰা ছোৱালী তাত পঢ়োৱা হৈছে। ল'ৰা ছোৱালী আৰু চাকৰিৰ খাতিৰত চহৰত বসবাস কৰিব লগা হৈছে। কিন্তু গাঁৱত থাকি যিটো বিমল আনন্দ পোৱা যায়, চহৰত সেই আনন্দটো কেতিয়াও বিচাৰি নাপালোঁ। আৰু সেয়েহে মোৰ চাকৰি অৱসৰৰ পাছত যেতিয়া ছোৱালী বা বিয়া বাৰু দি সকলোখিনি দায়িত্ব সামৰিব পাৰিম বুলি ভাবিছোঁ, তেতিয়া হয়তো গাঁৱলৈকে উভতি আহি বাকী জীৱনটো গাঁৱত কটোৱাৰ প্ৰয়াস কৰিছোঁ। কিয়নো এইখন যে জাল দেখিছে, এইখন জাল দেখিছে, মোৰ দৃষ্টিত এখনে অকল মাছ পুঠিয়ে নধৰে। এই জালখন মোৰ গাঁৱৰ মানুহৰ মিলা প্ৰীতি মৰম চেনেহৰ একত্ৰৰ দৰে এই গাঁওখন, এই জালখন যেনেদৰে ইমান সুন্দৰকৈ গাঁঠিছে, সেই তেনেধৰণে মোৰ গাঁৱৰ মানুহবোৰেও খুব মৰমেৰে সম্পৰ্কবিলাক গাঁঠি ৰাখিছে। যি মৰম মই চহৰত কেতিয়াও বিচাৰি নাপাওঁ। সেয়ে কৈছোঁ, মই মোক কোনোবাই গাঁৱলীয়া বুলি ক'লে বৰ গৰ্ব অনুভৱ কৰোঁ। মই মোৰ গাঁওখনক মনে প্ৰাণে ভাল পাওঁ। এয়া মোৰ মুখেৰে কোৱাৰ কথা নহয়, এয়া মোক হৃদয়ৰ অনুভূতি। আপোনালোকক আমাৰ এখন বাহনীও আছে, নিশ্চয় সেই বাহনীখনৰো আপোনালোকক দেখুৱাৰ প্ৰয়াস কৰিম। তাৰ আগতে আপোনালোকক দেখাইছোঁ এইডাল বৰশী, এইডাল বৰশী। এই বৰশীও সৰুতে টোপাইছিলোঁ। সৰুতে বৰশী টোপাই যি আনন্দ লভিছিলোঁ, সেই আনন্দ দেখোন চহৰত এতিয়া বিচাৰি নাপাইছোঁ। কিয় নাজানো, বৰশী টোপোৱাৰ সেই দিনবোৰে মোক খুবেই আমনি কৰে। তথাপিও সেই বৰশী টোপোৱাৰ যি সোণসেৰীয়া সোঁৱৰণিবোৰ, সেইবিলাক বুকুত সযতনে সামৰি সুতুৰি ৰাখিছোঁ। যি সেউজবুলীয়া সোঁৱৰণিবোৰ মোৰ চিতাত উঠাৰ সময়লৈকে মই মোৰ বুকুত কঢ়িয়াই লৈ যাম। এতিয়া আহিছোঁ, আমাৰ এখন বাহনীও আছে। চাওকচোন কেনে লাগিছে বাৰু। এই সেউজীয়া পৰিৱেশ জানো চহৰত বিচাৰি পাম? কেতিয়াও নাপাওঁ। এই সেউজীয়া পৰিৱেশে মন প্ৰাণ ভৰাই তোলে, হৃদয়বিলাকো সেউজীয়া কৰি তোলে। এই বাহনীখন মোৰ কিমান যে আপোন, তাক মুখেৰে প্ৰকাশ কৰিব নোৱাৰি। কিয়নো মোৰ প্ৰিয় পাচলিৰ ভিতৰত বাঁহৰ গাজ
খুবেই প্ৰিয়। আপোনালোকে যদি মোক সোধে ভাজি বুলি ক'লে পটককৈ বুজি পায় বহু মানুহে, সেইকাৰণে কৈছে আপোনাৰ কোনবিধ ভাজি মোৰ সবাতোকৈ প্ৰিয় বুলি যদি সোধে, মোৰ বাঁহৰ গাজৰ যি পাচলি বা ভাজি বনায় সেয়া মোৰ সবাতোকৈ প্ৰিয়। কিয় নাজানো, সেয়ে হয়তো এই বাঁহনিখনৰ মোৰ বহুখিনি সোৱাদৰ সোঁৱৰণি আজিও সংপৃক্ত হৈ আছে আৰু আমৰণ কাললৈকে সংপৃক্ত হৈ থাকিব। আৰু অলপ দূৰলৈ দেখাইছোঁ, আমাৰ এখন সেউজবুলীয়া পথাৰো আছে, যিখন পথাৰত এসময়ত নহয়, সৰুকালৰ কথা, পিতায়ে হাল বাইছিলে আৰু বহুকেইজন হালোৱাই যেতিয়া হাল বাইছিলে তেতিয়া পথাৰত পানী দিব গৈছিলোঁ। যদিও মই হাল বাই পোৱা নাছিলোঁ, কিয়নো সৰুৰ পৰাই প্ৰাথমিক বিদ্যালয়ৰ পৰাইতো মই তিনিচুকীয়াত পঢ়িবলৈ ওলাই গ'লোঁ পিতাইৰ লগত, সেইকাৰণে হাল বোৱাৰ পৰিৱেশটো নাপালোঁ। যেতিয়া মাজে মাজে তিনিচুকীয়া আহোঁ তেতিয়া পিতায়ে পথাৰত হাল বাওঁতে অথবা হালোৱাই হাল বাওঁতে পথাৰত পানী দিব গৈছিলোঁ। কেতিয়াবা এনেকুৱা লাগে নাঙলটো যেন অকণমান ধৰি চাওঁ, কিন্তু ধৰিবলৈ ধৰিলে পিতাই নিদিয়ে। বোপাই তই নাঙলটো ধৰিব নালাগে, নাঙলৰ ফালে তোৰ ভৰি কাটিব। তথাপিও এবাৰ যেতিয়া পথাৰত পানী দিব গৈছিলোঁ তেতিয়া পিতাইক ক'লোঁ, পিতাই মই অকণমান আজি নাঙলটো ধৰি চাওঁচোন। মোৰ খুব বেছি নেৰা নেপেৰাত পিতাই নাঙলটো ধৰিবলৈ দিলে, কিন্তু ধৰিলেও কি হ'ব, পিতাই কোৱাৰ কথাটোৱেই হ'ল এনেধৰণৰ, যেতিয়া নাঙলটো লৈ মানে কি গৰুহাল আগবাঢ়ি গ'ল তেতিয়া নাঙলৰ ফালে মোৰ নহয় গৰুৰ ভৰি কাটিলে, খুব বেয়াকৈ কাটিলে। তেতিয়া পিতায়ে ক'লে, মই তোক কৈছিলোঁ নহয় বোপাই, তই নোৱাৰ, তোৰ নাঙলৰ ফালে তোৰ ভৰি কাটিব। এতিয়া সেই কথাবিলাকে ইমান বেছি আমনি কৰে, কাৰণ পিতাই মোৰ প্ৰতি থকা অগাধ ভালপোৱা, সীমাহীন মৰম থকাৰ বাবেই সেইখিনি সময়ত মোৰ নাঙলটো ধৰাৰ পৰা বাধা দিছিলে। কিজানি পুতেকে দুখ পায়, পুতেকৰ তেজ ওলাব। তেনে এজন পিতা ক'ত বিচাৰি পাম, কেতিয়াও নাপাওঁ। আৰু মই মোৰ আইৰ কথা কি ক'ম, আইৰ কথা কৈ শেষ কৰিব নোৱাৰি। ত্যাগৰ এগৰাকী অভিধা আছিল আই দীপেশ্বৰী, যিগৰাকীয়ে শিৱসাগৰ জিলাৰ দিখৌ নদীৰ দাঁতিৰ ভটীয়া পাৰত গাঁৱত জন্ম হৈছিল আৰু বিবাহ সূত্ৰে, মই আকৌ কৈছোঁ বিবাহ সূত্ৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাখাট মৌজাৰ ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানা শিক্ষিকা আছিল। আয়ে যেতিয়া 1948 চনতে MV পাছ কৰি ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল, তেতিয়া মদাৰখাট মৌজাত কোনো মহিলা বা ছোৱালীয়ে পঢ়িবলৈ ওলাই যোৱা নাছিল। মদাৰখাট মৌজাৰ যি 35খনমান গাঁও আছে, অনুমানিক 35খনমান গাঁও, সেই গাঁৱৰ মহিলা বা ছোৱালীয়ে যি সময়ত পঢ়িবলৈ ওলাই যোৱা নাছিল, সেই সময়তে মোৰ আই প্ৰয়াত দীপেশ্বৰী ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে চাকৰি কৰিছিল আৰু শেষান্তৰত আয়ে সেই ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানা শিক্ষিকা হিচাপে অৱসৰ লৈছিল। আৰু সেই শিক্ষয়িত্ৰীৰ গৰ্ভৰ পৰা ওলোৱা মই নামৰ মানুহজনে চিৰকৃতজ্ঞ আই আৰু পিতাইৰ সমীপত, কিয়নো আই আৰু পিতায়ে কেতিয়াও তেনেধৰণৰ কথা ক'বলৈ বা তেনেধৰণৰ অপকৰ্ম কৰিবলৈ শিকোৱা নাছিল। আৰু আজি পৰ্যন্ত আই আৰু পিতাই সেই কথা আখৰে আখৰে পালন কৰি আছে বুলি নদি ক'ব পাৰোঁ। ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, মোৰ মানে আমাৰ পৰিয়ালটোৰ আমি 8টি সন্তান আছিলোঁ। মোৰ দাদা এজন, বাইদেউ 4গৰাকী, ভাইটি এটা আৰু ভনী এজনী। সময়ৰ শতিকাত সকলোৱে
বিবাহ কৰি পেলাই নিজৰ নিজৰ সংসাৰত আজি পৰ্যন্ত ব্যস্ত হৈ আছে। কিন্তু তাৰে মাজৰ পৰা মোৰ ডাঙৰ বাইদেৱে আমাক এৰি পৰলোকলৈ গতি কৰিছে। তাৰ পাছত মোৰ আয়ে আৰু পিতায়েও আমাক এৰি পৰলোকলৈ গতি কৰিছে। যদিও তিনিওজন আজি পৰলোকৰ পিৰি, তথাপিও মোৰ মনত আজিও তেওঁলোক সম্পূৰ্ণৰূপে জীৱিত হৈ আছে। আৰু বাই ভনীৰ কথা কৈ মই অন্ত কৰিব নোৱাৰোঁ, কিয়নো বাই ভনীয়ে মোক ইমান বেছি মৰম কৰিছিল যে মূৰত থ'লে উকনীয়া খাব, মাটিত থ'লে পৰুৱাই পাব। এই কথাষাৰ বাইদেউ ভণ্টিহঁতৰ ক্ষেত্ৰত খুবেই প্ৰযোজ্য। সিহঁতে মোক এগৰাকী মাতৃতকৈও বহুত বেছি মৰম দিছিল, যিটো কাৰণে মই আমৰণ কাললৈকে মই বুকুৰ মাজত মোৰ বাইদেউ 4গৰাকী, যদিও এগৰাকী বাইদেউ প্ৰয়াত, 3গৰাকী বাইদেউ আছে আৰু ভণ্টি, গোটেইকেইগৰাকীক লৈ মই মোৰ জীৱন বুলি ভাবোঁ। যদিও আয়ে মোক জন্ম দিলে, কিন্তু মোক চৰিতাৰ্থত এই বাই ভনীয়েহে ডাঙৰ দীঘল কৰিলে। আৰু সিহঁতৰ মৰমবোৰ মই সতোদাই নিজৰ বুকুত সমাহিত কৰি ৰাখিব বিচাৰোঁ। মোৰ দাদা এজন, দাদাজনেও মোক খুব মৰম কৰে। মোৰ ভাইটি এটা, ভাইটি সি বৰ্তমান তিনিচুকীয়াত থাকে, মোৰ সমীপতে থাকে, আমাৰ সমীপতে থাকে। মোৰ ভাইটিক হৈছে ৰজিত দত্ত, যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ চাকৰি কৰিছে। প্ৰথমে এক্সটেনশ্যন অফিচাৰ হিচাপে আছিলে, এতিয়া ADO হিচাপে প্ৰমোশ্যন পাই মাৰ্ঘেৰিটাত কাৰ্যনিৰ্বাহ কৰি আছে। মোৰ ভাইটিৰ কথাটো এইকাৰণে ক'লোঁ, মোৰ ভাইটি হৈছে মোৰ বাবে সাহসৰ শিৰলো। মোৰ কিবা এটা হ'লেই যে মোক লগে লগে ছাৰ দৰে মোক লগ দিব, সেইজনে হ'ল মোৰ ভাইটি। এয়া মোৰ বাই ভনী ককাই ভাইৰ কথা অলপ অৱগত কৰিলোঁ। ইয়াৰ পাছত আহোঁ মোৰ পৰিয়ালটোৰ কথা। মোৰ পৰিয়ালত মোৰ সহধৰ্মিনী ভাৰতী ফুকন আৰু মোৰ এহাল ল'ৰা ছোৱালী। মোৰ ল'ৰাৰ নাম দীপমদ্বীপ আৰু ছোৱালীৰ নাম মোৰ দীপদৃশা। আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, পৰিয়ালটোক লৈ যাতে বুজা পৰাৰ সুখেৰে থাকোঁ। যিহেতু মোৰ গাঁৱৰ পৰিচয়টো দিবলৈ যাওঁতে তাৰ পাছৰ মোৰ এটা পৰিচয় যিহেতু আছে, মই কাৰোবাৰ পিতাক, কাৰোবাৰ পতি। সেয়েহে মোৰ এই 4জনীয়া পৰিয়ালটোৰ, মোক লৈ যি 4জনীয়া পৰিয়ালটোৰ সেই কথাখিনিও, সেই বিষয়টো ইয়াৰ লগত সংপৃক্ত কৰিলোঁ। পুনৰবাৰ কৈছোঁ, মোক কোনোবাই গাঁৱলীয়া বুলি ক'লে মই বৰ ভাল পাওঁ, কিয়নো গাঁৱতে মই মোৰ শিপা বিচাৰি পাওঁ। হয়, গাঁৱতে মই মোৰ শিপা বিচাৰি পাওঁ, য'ত মোৰ ভঁৰালটোৰ সৈতে নিজকে একাত্ম কৰিব পাৰোঁ, মোৰ গোহালিটোৰ সৈতে একাত্ম কৰিব পাৰোঁ, মোৰ দীঘল পদূলিটিৰ সৈতে নিজকে একাত্ম কৰিব পাৰোঁ, মোৰ বাহনিখনৰ সৈতে মই নিজকে একাত্ম কৰিব পাৰোঁ। আৰু মোৰ এই যে আপোনালোকক দেখাইছোঁ, এই নিজৰ পুখুৰীটোৰ সৈতে মই মোৰ নিজক একাত্ম কৰিব পাৰোঁ, য'ত মই মোৰ আমৰণ কালৰ সন্ধান বিচাৰি পাব পাৰোঁ। আৰু সেয়েহে মই মোৰ শেষ নিশ্বাস আৰু মই মোৰ চিতা এই গাঁৱতে সমাপন কৰাটো বিচাৰোঁ। ধন্যবাদ। এই কথাখিনিকে আপোনালোকৰ আগত বহু দিনৰ পৰা অৱগত কৰিব বিচাৰিছিলোঁ, আৰু আজি অৱগত কৰিবলৈ পাই মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ।